8,000 টকাৰে জীৱন হলালে এজন ব্যক্তিৰ। ব্যক্তিজনৰ নাম শংকৰ দত্ত। বন্ধন গোটৰ ঋণ লৈ আৰম্ভ কৰিছিল ব্যৱসায়। আজি এজন সফল ব্যৱসায়ী শংকৰ দত্ত। গেলামালৰ দোকান দিয়া শংকৰ দত্তই ক্ৰয় কৰিছে 2খনকৈ টমটম। আনহাতে বন্ধন বেংকক শুভেচ্ছা জনালে এজন ব্যৱসায়ীয়ে। ক্ষুদ্ৰ ব্যৱসায়ীক আগবাঢ়ি যোৱাত সহায় কৰিছে বন্ধন বেংকে। ঢেকীয়াজুলিৰ এগৰাকী লোহাৰ ব্যৱসায়ীৰ সফল কাহিনী। আপুনি যদিহে ঋণ লৈ ব্যৱসায় কৰাৰ কথা ভাবিছে তেন্তে এতিয়াৰ পৰা কোনো চিন্তাৰ কাৰণ নাই। আপুনি ব্যৱসায়ত আগবাঢ়ি যোৱাত সহায় কৰিব এটা বিশেষ বেংকে। নামে যাৰ পৰিচয় বন্ধন বেংক। ভয় শংকা এৰি বন্ধন বেংকৰ পৰা ঋণ লৈ আগবাঢ়ক আপুনি জীৱনৰ বাটত। বন্ধন বেংকৰ ঋণ লৈ সফল হোৱা ঢেকীয়াজুলিৰ দুগৰাকী ব্যৱসায়ী। প্ৰথমে মন কৰক এইখন বিপণীলৈ। মাত্ৰ 8,000 টকাৰে আৰম্ভ কৰিছিল এইখন দোকান। আজি এইগৰাকী ব্যৱসায়ী শংকৰ দত্তই বন্ধন বেংকৰ পৰা 3 লাখ টকা পৰ্যন্ত ঋণ লৈছে। নিজৰ লগতে ঋণ লৈ পৰিয়াল পোহপাল দিছে সুন্দৰকৈ শংকৰ দত্তই। কেৱল ইমানেই নহয়, 2খনকৈ টমটমো ক্ৰয় কৰিছে বন্ধন বেংকৰ পৰা ঋণ লৈ এইজন ব্যৱসায়ীয়ে। আজিৰ তাৰিখত তেওঁ সমাজৰ বাবে 10জনৰ আদৰ্শ। মোৰ নাম শংকৰ দত্ত। মই ঢেকীয়াজুলি 2 নং ৱাৰ্ডৰ বাসিন্দা আৰু মই 2010ৰ পৰা বন্ধন বেংকৰ পৰা জড়িত। আগতে মোৰ মিছেছৰ নামত আছিলে, তেতিয়া মই 8,000 টকা লোন লৈছিলোঁ। 8,000ৰ পৰা এতিয়ালৈকে 3 লাখ টকা পাইছোঁ আৰু মই ভালেই পাইছোঁ আৰু ইয়াৰ পৰা বহুত উপকৃত হৈছোঁ। উপকৃত হৈ মই এটা টমটমো ল'লোঁ আৰু এটা টমটম ল'লোঁ তাৰ পৰা। আৰু বেংকৰ লগত জড়িত থাকি আপুনি কেনেকুৱা অনুভৱ কৰিছে? ভালেই পাইছোঁ। সুবিধা মানে যেতিয়া খোজোঁ তেতিয়াই পাওঁ। মোৰ কোনো অসুবিধা হোৱা নাই। সেইটোৱে। লেনদেনবোৰ কেনেকুৱা? লেনদেনে ভাল। মই মানে মান্থলি দিয়ে যাওঁ। এনে বেংকৰ প্ৰতিষ্ঠাসকলক আপুনি কিবা ক'বলৈ বিচাৰিব নেকি? নাই, চবেই ভাল। মোৰ লগত চবেই ভাল। যাতে হেল্প খোজোঁ দিয়ে মোক। প্ৰায় কিমান বছৰ ধৰি আপুনি জড়িত হৈ আছে? 15 বছৰ হ'ল, 2010ৰ পৰা। আজিলৈকে কেনেকুৱা হ'ল? ভাল পাইছোঁ, একদম ভাল। কোনো অসুবিধা পোৱা নাই। যোৱা লকডাউনত মই ফাইনেন্সিয়েলত বহুত অসুবিধাত আছিলোঁ। তেতিয়া মই বন্ধন বেংকৰ ঋণ শোধ কৰিছোঁ আৰু তাৰ পৰা বহুত উপকৃত হৈছোঁ। লৈ মই বহুত উপকৃত হৈছোঁ আৰু ডেভেলপো কৰিছোঁ। এতিয়ালৈকে কোনো অসুবিধা মই পোৱা নাই। সেইকাৰণে মই ইমান টকা লোন পাই আছোঁ। আনহাতে ঢেকীয়াজুলিৰ আন এগৰাকী লোহাৰ ব্যৱসায়ীৰ সফল কাহিনী। জীৱন বাটত এখন লোহাৰ দোকান খুলিছিল কম টকাৰে। তাৰ পাছতে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি তেওঁ এনেদৰে এখন ডাঙৰ লোহাৰ দোকান খুলিবলৈ সক্ষম হৈছে। সংবাদ মাধ্যমৰ আগত এনেদৰে বন্ধন বেংকৰ ব্যৱহাৰৰ সন্দৰ্ভত মুখ খুলিছে এইগৰাকী ব্যৱসায়ীয়ে। লোহাৰ ব্যৱসায়ীগৰাকীয়ে মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত যে বন্ধন বেংকে প্ৰতিজন গ্ৰাহকক সুন্দৰকৈ ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও ঋণ লোৱাৰ ক্ষেত্ৰত প্ৰতিজন গ্ৰাহকক সুন্দৰকৈ বুজাই দিয়ে কেনেদৰে ঋণৰ কিস্তি মাৰিব লাগিব আৰু সময়ে সময়ে আহি কেনেদৰে ঋণ লৈ যায় সেই কথাও সংবাদ মাধ্যমৰ আগত এনেদৰে ব্যক্ত কৰিছে। মুঠৰ ওপৰত এইগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে যে বন্ধন বেংকৰ ঋণ লৈ তেওঁ আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হৈছে। আজিৰ তাৰিখত তেওঁ এজন সফল ব্যৱসায়ী। নমস্কাৰ।
বন্ধন বেংকত মই প্ৰথমবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে বন্ধন বেংক আমাক বিজনেছ ক্ষেত্ৰত বহুত সহায় কৰিছে। প্ৰথমবাৰ আমি গোটৰ যিটো ছিষ্টেম চলি আছিলে এইটো গোটৰ পৰা আমাক ফাৰ্ষ্ট এটা লোন দিছিলে। এইটো লোন আমি সাপ্তাহিকা লোন আছিলে, এইটো সপ্তাহে মাৰি তাৰপিছত আৰু এটা সাপ্তাহিক লোন ল'লোঁ। এইটো আমি বিজনেছত অলপ ইনভেষ্ট কৰিলোঁ, বিজনেছ ডেভেলপ হ'ল। তাৰপিছত সপ্তাহটো বন্ধ কৰি বন্ধন বেংকে ষ্টাফে ক'লে এতিয়া আপুনি মাহকীয়া লৈ লওক। তো মই মন্থলি ইনষ্টলমেণ্টত ল'লোঁ, এটা শেষ কৰি আৰু এটা চলি আছে এতিয়া। এই বন্ধন বেংক আমাক বিজনেছৰ ক্ষেত্ৰত বহুত সহায় কৰিছে। আমি এই লোনকেইটা লৈ বিজনেছত সোমাইছোঁ। আমাৰ বিজনেছ ডেভেলপ কৰিবৰ কাৰণে যথেষ্ট সহায়ত আছে। আৰু বেংকৰ কৰ্মচাৰীবিলাকক খুব আমাৰ লগত ধুনীয়া ব্যৱহাৰ কৰে। তেখেতে আমাক চব কথাবিলাক বাকাইদে বুজাই দিয়ে ভালকৈ যে আপুনি এইটো লওক, ইমানত লওক, আপোনাৰ এইটো সুবিধা হ'ব, এইটো হিচাপতে আমি লওঁ। আৰু তেখেতলোক আমাৰ লগত ধুনীয়া ব্যৱহাৰ কৰে। আমাক কিস্তি টাইমলি তেখেতলোক কালেকশ্যন কৰি লয়, এইটো এটা ভাল খবৰ। আৰু কিবা হ'লে আমাক আমি যদি সোধোঁ সেইটো আমাক ভালকৈ বুজাই দিয়ে। এইকাৰণে বন্ধন বেংকক আমি আমাৰ পৰিয়ালৰ পৰা আমি চবেই ষ্টাফৰ পৰা তেওঁলোকক খুবেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ কি আমাৰ ডেভেলপত তেওঁলোক বহুত সহায় কৰিছে। আশা কৰোঁ কি ভৱিষ্যত আৰু আমাক এনেকুৱা সহায় কৰিব। মঞ্জয় পণ্ডিত, ৱাৰ্ড নম্বৰ 2, ঢেকীয়াজুলি। মুঠৰওপৰত এনেদৰে ঢেকীয়াজুলিত বন্ধন বেংকৰ পৰা ঋণ লৈ শংকৰ দত্ত আৰু মঞ্জয় পণ্ডিতে আজিৰ তাৰিখত সুন্দৰভাৱে নিজৰ ব্যৱসায় আগবঢ়াই নিছে। নিউজ ডেস্ক ৰিপৰ্ট, ফাৰ্ষ্ট নিউজ আছাম।